আমাৰ শিকাৰী গেটৰ যিহেতু আপোনালোকে সকলোৱে জানে যে প্ৰত্যেক বছৰ শিকাৰী গেট 40 পহৰ নাম কীৰ্তন হয়। গতিকে আমাৰ গোটেই ইয়াত কমিটিৰ মানুহবোৰ আছে। গতিকে আমি প্ৰথমতে দাদাক নমস্কাৰ জনাইছোঁ। হয়, আমাৰ হোজাই জিলাৰ প্ৰতিজন মানুহকে আজিৰ এই মহোৎসৱৰ বিষয়ে আপোনালোকে যিহেতু আজি মহাপ্ৰসাদ বিতৰণ কৰা হ'ব, গতিকে কি ক'ব? এইটো নমস্কাৰ সকলো হোজাইবাসী ৰাইজলৈ আমাৰ শিকাৰী গেট সাৰ্বজনীন 40 পহৰ নাম কীৰ্তনৰ তৰফৰ পৰা আমন্ত্ৰণ জনাইছোঁ। আজি মহাপ্ৰসাদ আমাৰ এইটো প্ৰতি বছৰে অক্ষয় তৃতীয়া উপলক্ষে ইয়াত নাম কীৰ্তন 40 পহৰ নাম কীৰ্তন পতা হয় আৰু এই নাম কীৰ্তন 1 তাৰিখৰ পৰা 5 তাৰিখ 6 তাৰিখ ৰাতিপুৱা শেষ সামৰণি হ'ব। তো সেই মৰ্মে আজি মহাপ্ৰসাদৰ দিন। আজি এই মহাপ্ৰসাদত সকলো ৰাইজলৈ নিমন্ত্ৰণ থাকিল। সকলোৱে আহি যেন সকলো হোজাইবাসীয়ে যাতে ইয়াত আহি আমাক সকলো কৃষ্ণপ্ৰেমী ভক্তই আহি ইয়াত সমাগম কৰি প্ৰসাদ গ্ৰহণ কৰিলে আমি নিশ্চয় আনন্দিত হ'ম। সকলো ৰাইজলৈ এই বুলি মোৰ প্ৰাৰ্থনা থাকিল। আৰু লগতে দাদা গৌৰনিতাই হয়, গৌৰনিতাই আৰু লগতে দাদা এটা কথা, যিহেতু আমাৰ যেতিয়া আমাৰ বুদ্ধি হৈছে, মানে যেতিয়া মোৰ হয়তো জন্মৰ পাছৰ পৰা যেতিয়া বুদ্ধি হৈছে তেতিয়াৰ পৰা এই কীৰ্তনটো আমি দেখা পাওঁ। গতিকে আজি অনুমানিক কিমান বছৰ হ'ল? 55 বছৰ 55 বছৰ হৈ যাব। আচ্ছা, তাৰপিছে 55 বছৰৰ পৰা 40 পহৰকে হৈ আছেনে নে আগতে কম আছিলে? আগতে আগতে 32 পহৰ আছিলে। আচ্ছা আচ্ছা বৰ্তমান আজি 40 বছৰ চলি আছে। আচ্ছা 40 পহৰ এতিয়া বৰ্তমান চলি আচ্ছা। তো গহপুৰ ব্লক হোজাইৰ ফালৰ পৰা আৰু কমিটিৰ তৰফৰ পৰা যিহেতু ময়ো ইয়াৰ লোকেল এজন ল'ৰা, গতিকে সকলোকে নিমন্ত্ৰণ থাকিলে আজি আবেলি কেইটামান বজাত পৰা ষ্টাৰ্ট হ'ব? 3টাৰ পৰা আবেলি 3টাৰ পৰা start হ'ব। মহাপ্ৰসাদ দিয়া হ'ব। সকলো ৰাইজনে ৰাতি 10টালৈকে চলিব। সকলো ৰাইজলৈ নিমন্ত্ৰণ থাকিল, আহিব আমাৰ মহাপ্ৰসাদ গ্ৰহণ কৰিব। আমি আনন্দিত হ'ম। ধন্যবাদ ধন্যবাদ দাদা, নমস্কাৰ। ঠিক আছে, থেংক ইউ।